প্ৰতিদিন টাইমৰ সাংবাদিক মৃণাল কুদ্দুছৰ আক্ৰমণকাৰীক কঠোৰ শাস্তিৰ দাবী সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ চিপাঝাৰ থানাত এজাহাৰ দাখিল সংগঠনটোৰ ঘটনাৰে জড়িত পলাতক তৃতীয় অভিযুক্তক শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী সংগঠনটোৰ। এক নিন্দনীয় ঘটনা যি ৰেকুবুদ্দিন আহমেদ ছয়গাঁৱৰ বিধায়ক তেখেতৰ নিজৰ কৰ্মচাৰী তথা ড্ৰাইভাৰে মিলি এজন সাংবাদিক অমায়িক সাংবাদিক মৃণাল কুদ্দুছক বৰ্বৰভাৱে প্ৰহাৰ কৰে আৰু লগতে তেওঁক ইটা উঠাই ৰাস্তাৰ পৰা ব্লক ইটা উঠাই তেওঁৰ মূৰত প্ৰহাৰ কৰে। এইখিনি ঘটনা আমি গম পাইছোঁ। সাংবাদিকেই হওক বা নৰ্মেল মানুহেই হওক যদি গাড়ী এখন ৰাখি থোৱাৰ কাৰণেই যদি মাৰ খাব লগা হয় তেতিয়াহ'লে কি হৈ আছে অসমখনত। গতিকে ডিজিপি মহাশয়ে চাওক, ভালদৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে চাওক, এই বিষয়ত তদন্ত কৰক, দোষীক উচিত শাস্তি বিহিব লাগে, নহ'লে এনেধৰণৰ কাৰ্যকলাপবোৰ বাঢ়ি যাব। যদি আজি আমাৰ ওপৰত এনেধৰণৰ অত্যাচাৰ হৈ থাকে তেতিয়াহ'লে আমি এতিয়া গধূলি সময়তে ওলাব ভয় লগা হৈছে। গতিকে আমি তীব্ৰ গৰিহণা দিছোঁ এই ঘটনাটোক লৈ। আজি আমি আহি চিপাঝাৰ থানাত আমাৰ সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ তৰফৰ পৰা এখন এজাহাৰ দাখিল কৰিছোঁ। সদৌ অসম গৰিয়া জাতীয় পৰিষদ দৰং জিলা সমিতিৰ ফালৰ পৰা আমি তীব্ৰভাৱে গৰিহণা জগাইছোঁ আৰু আজি আমি দৰং জিলা সমিতিৰ বিষয়ববীয়া আৰু চিপাঝাৰ আঞ্চলিকৰ লগতে মাৰৈ সাহা সমিতিৰ বিষয়ববীয়া মিলি আমি চিপাঝাৰ থানাত এখন এটি গোচৰ ৰুজু কৰোঁ আৰু এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনক কঠোৰভাৱে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দৰং জিলা সমিতিৰ ফালৰ পৰা অনুৰোধ জনাওঁ।